Hi, welcome back to IELTS International. We are learning about WH question. The word will be why. আমি শিকি আছো WH question. WH questioner আমি শিকি আছো why শব্দ. Why মানে হল ইয়াৰ অৰ্থ হল কিয়. ঠিক আছে? আৰু আমি আগৰ ভিডিঅ'ত যিবিলাক পালো বাকিখিনি আমি তাৰ পৰা আগবাঢ়িছো. বাকিখিনি ওকে আজি আমি এই ভিডিঅ'ত শিকিবলৈ গৈ আছো why শব্দ লৈ WH question past continuous tense ত আমি কেনেকৈ প্ৰশ্ন বনাব পাৰো পজিটিভ প্ৰশ্ন নেগেটিভ প্ৰশ্ন নেক্সট হল past perfect tense ত কেনেকৈ আমি WH question বনাও তাৰ পিছত past perfect continuous tense ৰ কেনেকৈ WH question আমি বনাও এই কথাটো শিকিম বুজি পাইছে নহয় বলো ফ্রেমওয়ার্কটো একে বিনা ফ্রেমওয়ার্কৰ সেন্টেন্স নবনে এবাৰ যদি ফ্রেমওয়ার্কটো বুজি লয় ফ্রেমওয়ার্কটো মেমোরাইজ কৰি নিদিব মুখস্থ কৰি নিদিব ফ্রেমওয়ার্কটো সদায় বুজিবলৈ চেষ্টা কৰিব বুজি পাইছে নহয় বলক আমি আগবাঢ়ো চাব ফ্রেমওয়ার্কটো আছিল WH মানে why শব্দ লৈছো আমি এই ঠাইত WH ঠাইত why আহিব তাৰ পিছত অক্সিলাৰি মানে হল হেল্পিং ভাৰ্ব টেন্স অনুযায়ী হেল্পিং ভাৰ্ব আহিব তাৰ পিছত সাবজেক্ট আহিব ভি ডট ডট মানে হল টেন্স অনুসৰি মেইন ভাৰ্বৰ যেনেকৈ v1 হ'ব পাৰে v1 প্লাস ing হ'ব পাৰে নতুবা v3 হ'ব পাৰে এইবিলাকৰ যিকোনো এটা হ'ব পাৰে তাৰ পিছত অবজেক্ট আহিব এইটো হল পজিটিভ কোৱেশ্চনৰ বাবে নেগেটিভ WH কোৱেশ্চনৰ কাৰণে ফ্রেমওয়ার্কটো হল WH তাৰ পিছত অক্সিলাৰি মানে হল হেল্পিং ভাৰ্ব টেন্স অনুসৰি হেল্পিং ভাৰ্ব আহে তাৰ পিছত নট তাৰ পিছত সাবজেক্ট ভাৰ্ব আহিব তাৰ পিছত অবজেক্ট ভি ডট ডট মানে হল টেন্স অনুসৰি ভাৰ্ব আহিব হৈ গ'ল এতিয়া আমি শিকিবলৈ গৈ আছো past continuous tense ত WH question কেনেকৈ বনে বলকচোন আমি আগবাঢ়ো why শব্দ লৈ প্ৰথমে আমি পালো why শব্দ লৈ past continuous tense ৰ positive question question to হল why were you writing ইয়াৰ অসমীয়া অৰ্থ হল আপুনি কিয় লিখি আছিল এতিয়া আপুনি কিয় লিখি আছিল এই কথাষা বুজাবলৈ আমি যি WH question পজিটিভ question আমি লিখিলো ইয়াৰ বাবে ম্যাজিকটো কি হয় ফ্রেমওয়ার্কস WH ৰ ঠাইত why ব্যৱহাৰ কৰিলো তাৰ পিছত আমি অক্সিলাৰি past continuous tense ৰ হেল্পিং ভাৰ্ব আমাৰ was verb থাকে was verb আমি ইউৰ লগত were আহে তো were ব্যৱহাৰ কৰিলো তাৰ পিছত সাবজেক্ট ইউ আহিব তাৰ পিছত ভি ডট 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 মানে হল past continuous tense ত v1 plus ing হয় দেখিছে নহয় অবজেক্টটো দিয়া নাই অবজেক্ট হলে বেছি দীঘলীয়া সেন্টেন্স হ'ব তো জায়গা অলপ কম হোৱাৰ বাবদ অবজেক্টটো দিয়া হোৱা নাই ঠিক আছে তো মই আশা কৰিছো ম্যাজিকটো দেখা পাইছে কেনেকৈ past continuous tense ত why শব্দ লগাই আমি পজিটিভ কোৱেশ্চন বনালো নেক্সট নেগেটিভ কোৱেশ্চন why were plus not একেলগে want বুলি ক'ব লাগিব why won't you writing আপুনি কিয় লিখি থকা নাছিল কিমান সহজ হয় এতিয়া আপুনি কিয় লিখি থকা নাছিল এই কথাষা বুজাবৰ কাৰণে আমি আমি যেটো ফ্রেমওয়ার্ক ব্যৱহাৰ কৰিলো সেইটো হল এই ফ্রেমওয়ার্কটো নেগেটিভ কোৱেশ্চনৰ WH কোৱেশ্চনৰ নেগেটিভ কোৱেশ্চন এতিয়া চাবচোন WH ৰ পৰা why আহিব বুজি পাইছে নহয় past continuous হয় হেল্পিং ভাৰ্ব মানে হল were আহিব নেগেটিভ কোৱেশ্চন হয় not আহিব সাবজেক্ট you আহিব তাৰ পিছত ভি ডট ডট মানে হল কন্টিনিউয়াস টেন্সত v1 plus ing হয় হৈ গ'ল ইমান সহজ হয় মই আশা কৰিছো আপুনি বুজি পাইছে IELTS ঠিক এনে ধৰণে বুজোৱা হয় যে কোনো কথা আপুনি খুব সহজ আৰু সৰল ভাৱে শিকিব পাব আৰু পানী পানী হৈ যায় ঠিক আছে তো বুজি পাইছে নহয় আগবাঢ়ো আমি নেক্সট past perfect tense or মানিব past perfect tense or positive WH question why লগাই কেনেকৈ আমি বনাও বলকচোন why had you written ইয়াৰ অসমীয়া অৰ্থ আপুনি কিয় লিখিছিল এতিয়া আপুনি কিয় লিখিছিল বুজাবলৈ যেটো আমি পজিটিভ কোৱেশ্চন WH ৰ পজিটিভ কোৱেশ্চন ব্যৱহাৰ কৰিলো বা লিখিলো এই কথাটো কেনেকৈ বনিল এই সেন্টেন্সটো এই কোৱেশ্চনটো কেনেকৈ বনিল এইটো হল ফ্রেমওয়ার্কস সাব কেনেকৈ বনি কৰি দিয়াছো WH why আহি গল past perfect tense সদায় হেল্পিং ভাৰ্ব
আমাক হেড লাগে তো হেড ব্যৱহাৰ কৰিলো তাৰ পিছত সাবজেক্ট লগালো তাৰ পিছত পাৰফেক্ট টেন্স মানে হল ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব পাষ্ট পাৰ্টিচিপল ভাৰ্ব লাগিব দ্যাট মিন্স V3 লগালো হৈ গল ইমান সহজ হয় ঠিক তেনেকৈ পাষ্ট পাৰফেক্ট টেন্সত WH কুৱেশ্যনৰ why লগাই নেগেটিভ কুৱেশ্যন কেনেকৈ বনাম বলকচোন আমি শিকো why hadn't you had plus not একেলগে hadn't বুলি কোৱা হয় why hadn't you written why hadn't you written মানে আপুনি কিয় লিখা নাছিল হৈ গল ইমান সহজ এতিয়া এই কথা বুজাবলৈ এই WH question negative question বুজাবলৈ past perfect tense আমাক কি ব্যৱহাৰ হ'ল এই সেকেন্ড লাইন negative question টো চাবচোন WH আহি গল why helping verb আহি গল had তাৰ পিছত not আহি গল subject you আহি গল V3 আহি গল হৈ গল ঠিক আছে বুজি পাইছে নহয় আমি আগবাঢ়ো নেক্সট past perfect continuous tense why শব্দ লগাই পজিটিভ কোৱেশ্চন কেনেকৈ বনা যায় বলক আমি শিকো why had you been writing মানে আপুনি কিয় লিখিয়েই আছিল বুজি পাইছেনে আপুনি কিয় লিখিয়েই আছিল যেটো আমি পালো এই কথাটো কবলৈ যে আমি WH কোৱেশ্চন পজিটিভ কোৱেশ্চন পালো এই কথাটোৰ কাৰণে ফেলক পালো আমি সব কেনেকৈ লিংক কৰি দিয়া সময় WH মানে why পালো আমি তাৰ পিছত অক্সিলাৰি হেড পালো আমি সাবজেক্ট ইউ পালো আমি তাৰ পিছত V ডট ডট মানে হল এটা পারফেক্ট কন্টিনিউয়াস হয় মানে হল বিন V1 ing হেতু ফিক্স হয় দ্যাট মিন্স বিন V1 ing অবজেক্ট টু দিয়া হোৱা নাই হৈ গল ইমান ধুনীয়া সহজ হয় নেক্সট why শব্দ লগাই past perfect continuous tense নেগেটিভ কোৱেশ্চন কেনেকৈ কৰা হয় বলক আমি শিকো why hadn't you been writing why hadn't you been writing ইয়াৰ অসমীয়া অৰ্থ হল আপুনি কিয় লিখিয়েই থকা নাছিল ইমান সহজ হয় এতি আপুনি কিয় লিখিয়েই থকা নাছিল বুজাবলৈ আমি যি সেন্টেন্স যি কোৱেশ্চন লিখিলো নেগেটিভ কোৱেশ্চন যি লিখিলো ইয়াৰ কাৰণে ফ্ৰেমৱৰ্কটো চাব সূত্ৰটো কেনেকুৱা হয় why তাৰ পিছত অক্সিলাৰি হেড আহিল not নেগেটিভ কোৱেশ্চনৰ কাৰণে তাৰ পিছত সাবজেক্ট ইউ বহালো V ডট ডট মানে হল been V1 ing হৈ গল আশা কৰিছো আপুনি বুজি পাইছে আৰু নেক্সট আপোনালোকে এই ধৰণে পাঁচটা কৈ সেন্টেন্স লিখি কমেন্টছত কমেন্ট কৰি দিব ঠিক আছে ধন্যবাদ